সুগন্ধি পখিলা যোৰহাটলৈ যোৱা গাড়ী সেই প্লেটফৰ্মত আহিব হয় নেকি সোনকালে যাওক গাড়ী অহাৰ সময় হৈছে হয় নাই মোৰ কোনো লৰালৰি নাই তেনেহ'লে ট্ৰেইন কেইবজাত যাব কিয় সুধিলে হেনে আপুনি বেয়া পালে নেকি বাজে কথা ক'বলৈ আপোনাৰ লাজ লগা নাই অথনিৰ পৰা আপুনি ইয়াত বহি মোৰ পিনে একেথৰে চাই আছে কি মতলব আপোনাৰ নহয় মই মানে যোৰহাটলৈ ৰ'বচোন মোৰ সৈতে ইয়াত বহি বহি আপুনি যোৰহাটৰ ট্ৰেইন ধৰিব আহিছে পুৰা 1 ঘণ্টা ধৰি আপুনি মোৰ আশে পাশে ঘূৰি আছে আৰু তাৰ পাছত আহি বেঞ্চখনত বহিলহি যোৰহাটলৈ ইতিমধ্যে 2খন ট্ৰেইন গ'ল বদমাছ যোৰহাটলৈ ট্ৰেইন কোনখন প্লেটফৰ্মৰ পৰা যাব সেই কথা আনকাৰবাক সুধিছিল নে ইয়াত বহি মোৰ পিনে কি চাই আছিল নাই মোৰ কোনো বেলেগ উদ্দেশ্য নাছিল তেনেহ'লে কি উদ্দেশ্য চাওক যোৰহাটলৈ মই যাম যোৰহাটলৈ যোৱাটো মোৰ বাবে জৰুৰী কিন্তু তাৰ আগতে মই আপোনাৰ সৈতে অকণমান কথা পাতিব খোজোঁ কিয় কি কাৰণে ক'ব নোৱাৰোঁ ক'ব নোৱাৰো মানে সকলো প্ৰশ্নৰ উত্তৰ মানুহৰ ওচৰত নাথাকিব পাৰে আৰু সেয়া জৰুৰীও নহয় কিন্তু আপোনাৰ সৈতে কথা পতাটো মোৰ বাবে জৰুৰী কি বাজে কথা কৈ আছে যি ক'ব খোজে পৰিষ্কাৰকৈ কওক আপোনাৰ আৰু মোৰ মাজত কি সম্বন্ধ একো সম্বন্ধ নাই কিন্তু মোৰ অন্তৰে কৈছে ক'ৰবাত যেন পুৰণি সম্বন্ধ আপোনাৰ মগজুৰ বিকৃতি ঘটিছে যেন পাইছোঁ সেইবোৰ একো কথা নাই অৱশ্যে মোৰ ব্যৱহাৰ দেখি আপোনাৰ মনলৈ এনে ভাৱ অহাটো স্বাভাৱিক এটা কথা কওঁ আপুনি চাগে মোক অভদ্ৰ বুলি ভাবিছে কিন্তু মই তেনে নহয় হয় নেকি তেনে নহয় তাৰমানে আপোনাৰ যি মন যায় ভাবিব পাৰে যিকোনো মানুহে ভুল বুজিব পাৰে আৰু আজি কিছু সময় ধৰি ঠিক তেনেকুৱাই হৈ আছে আৰু তাৰ পিছতো আপুনি নিজকে ভদ্ৰলোক বুলি ক'ব খোজে হেৰা মই এজন ভদ্ৰলোক তেনেহ'লে ভদ্ৰলোকৰ দৰে ব্যৱহাৰ কৰক মইনো কেতিয়া আপোনাৰ লগত অভদ্ৰ আচৰণ কৰিলোঁ আপুনি ভালে ভালে ইয়াৰ পৰা যাওক নহ'লে প্লেটফৰ্মৰ মানুহৰ মাজতে আপোনাক এনেকুৱা শিক্ষা দিম আচলতে আপুনি মোক মৰিগাঁও বাছ ষ্টেণ্ডৰ পৰা ইয়ালৈ লৈ আহিছে মই হয় আপুনি কেনেকৈ কিবা যেনে অদৃশ্য গভীৰ শক্তিয়ে মেৰিয়াই ধৰি আপোনাৰ পাছে মোক ইয়ালৈ লৈ আহিলে একেবাৰে বাজে কথা আপুনি মূৰ্খ ভালে ভালে ইয়াৰ পৰা যাওক আৰু আকৌ যদি মোৰ দৰে ছোৱালীৰ সৈতে আপুনি এনেকুৱা আচৰণ কৰে তেনেহ'লে মনত ৰাখিব আৰু আপোনাৰ সেই অদৃশ্য গভীৰ শক্তিৰ দৰে বাজে কথা আন কাৰোবাক শুনাব মই বুৰ্বক নহয় বুজিছে যোৰহাটলৈ যোৱা গাড়ী আহি পালে যাওক এতিয়া আৰে উঠক ইয়াৰ পৰা নাই নথু যাবলৈ দিয়ক ট্ৰেইনখন ভদ্ৰলোক দেখুৱাব আহিছে অনুগ্ৰহ কৰি আপুনি মোক ঠাট্টা কৰাটো বন্ধ কৰিবনে কিয় লাজ লাগিছে লাজ লগা নাই খং উঠিছে আপোনাৰ ওপৰত বা আপুনি প্ৰথমে বেয়া ব্যৱহাৰ কৰিছে আৰু এতিয়া আপুনি খং খাইছে চাওক মই আপোনাক আকৌ কৈছোঁ মই যদি বেয়া ব্যৱহাৰ কৰিছোঁ সেয়া কৰাবলৈ বাধ্য কৰাইছে আপুনি মই হয় আপুনি কেনেকৈ আপুনি মোক মৰিগাঁৱৰ পৰা ইয়ালৈ টানি আনিছে আৰু এতিয়া বান্ধি ৰাখিছোঁ মানে আপোনাৰ সেই অদৃশ্য গভীৰ শক্তিয়ে এতিয়া কালসৰ্পিনীয়ে যদি নিজৰে বিষক লৈ ব্যংগ কৰে কোন কালসৰ্পিনী নহয় মই মানে এটা উদাহৰণ দিছিলোঁ উপমা এই যে কবিতাত থাকে উপমা আপোনাক কবি যেন লাগিছে বাই দ্য ৱে আপোনাৰ নাম নীলিম কুমাৰ নহয়তো নীলিম কুমাৰ কিয় হ'ব মোৰ নাম বিপুল শইকীয়া ষ্টেট বেংকত চাকৰি কৰোঁ ঘৰ বাৰেপূজীয়া মানুহবোৰে মোক বেংকাৰ বিপুল বুলি মাতে কিন্তু আপোনাৰ কথাৰ সুৰ এনেকুৱা যেন আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী ইয়াতকৈ বেলেগ ধৰণে মই কথা ক'ব নোৱাৰোঁ আপুনি নামটো কি বুলি কৈছিলে বিপুল হয় বেংকাৰ বিপুল হয় বেংকাৰ বিপুল
নামটো বৰ ঠিক লগা নাই কিয় আপোনাৰ নাম হ'ব লাগিছিল বিপুল বিপুল বাহাদুৰ আৰু বেছি ভাল লাগিব এইদৰে 12 পুজিয়াৰ বিপুল বাহাদুৰ আপুনি মোৰ নামক লৈ ঠাট্টা কৰাটো মই কিন্তু বৰ ভাল পোৱা নাই আৰম্ভণিটো আপুনিয়ে কৰিছিল ঠিক আছে এতিয়া এইবোৰ বাজে কথা বন্ধ কৰক আৰু ইয়াৰ পৰা বিদায় লওক নাই মই ইয়াৰ পৰা নাযাওঁ এই ষ্টেচনৰ আপুনি মালিকনী নহয় এয়া সাৰ্বজনীন সকলোৰে বাবে ঠিক আছে তেনেহ'লে আপুনি বহি থাকক মই ইয়াৰ পৰা যাম ময়ো আপোনাৰ পাছে পাছে যাম ক'লৈ আপুনি যলৈ যায় তলৈ মোৰ ঘৰলৈ হয় আপোনাৰ ঘৰলৈ আজি দেখিছোঁ আপুনি মাৰ খাব কাৰোবাৰ হাতত নিশ্চয় খাম লগতে অলপ ডিঙো মোৰ পিছে পিছে আহি আপুনি কি কৰিব ক'ব নোৱাৰো তেনেহ'লে মোক অনুসৰণ কৰিছে কিয় সেয়াও মই ক'ব নোৱাৰো এইখিনিতে যদি আপুনি অনুমতি দিয়ে তেনেহ'লে মই আপোনাক কিবা অকণমান ক'ব খোজো প্লিজ কিন্তু মোৰ আপোনাৰ সৈতে কথা পাতিবৰ অকণো ইচ্ছা নাই কিন্তু মোৰ আছে ঠিক আছে আপুনি কওক কি ক'ব খুজিছে মোৰ হাতত কিন্তু সময় কম মোৰ কাৰণে অলপমান সময় উলিয়াওক কিয় আপুনি মোৰ কোন হয় চাওক বহুত সময় ধৰি মই মন কৰি আছো আপুনি কোনোবা মহান ব্যক্তিৰ দৰে কেৱল বক বক কৰি গৈ আছে আপোনাৰ ব্যৱহাৰ এনেকুৱা হ'লে মই কি কৰোঁ কওক আপুনি ভালদৰে কওক ময়ো ঠিককৈ ক'বলৈ চেষ্টা কৰিম ভালদৰে ক'বৰ বাবেইতো ইমান দূৰ আহিছোঁ যাতে সকলো ভাল হয় তাৰমানে মোৰ পিছে পিছে অহাৰ উদ্দেশ্য মোৰ সৈতে কথা পতা নাই 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 অকল সেয়াই নহয় কিন্তু এই মুহূৰ্তত আপোনাৰ সৈতে কথা পতাটোৱে মোৰ মুখ্য উদ্দেশ্য বুজক ঠিক আছে কওক কিন্তু সোনকালে চিয়ৰ আজি আবেলি মৰিগাঁও ট্ৰেকাৰৰ পৰা নামোতে মই আপোনাক দেখা পালোঁ আৰু লগে লগে মোৰ সৈতে আপোনাৰ প্ৰেম হৈ গ'ল আজিলৈকে মই কাৰো প্ৰেমত পৰা নাই প্ৰেমত মোৰ বিশ্বাসেই নাই মই মাত্ৰ যি দেখিছিলোঁ তাকহে কৈছোঁ আপুনি মাজতে মাত নিদিব প্লিজ ঠিক আছে কৈ যাওক আজি আবেলি মৰিগাঁও ট্ৰেকাৰৰ পৰা নামোতে মই আপোনাক দেখা পালোঁ সঁচা কথা ক'বলৈ গ'লে সেই সময়ত মানুহবোৰে বাছ ধৰিবলৈ বেগাবেগিকৈ যাবলৈ ধৰে মই কোনোদিনে তেওঁলোকৰ প্ৰতি মন নিদিওঁ মই নিজতে মগন হৈ আহি ঘৰ পাওঁহি কিন্তু আজি আবেলি আপোনাক দেখা পালোঁ আৰু লগে লগে আপোনাৰ সেই অদৃশ্য গভীৰ শক্তি আগতে শুনকচোন চৰি কৈ যাওক আপোনাক দেখা পালোঁ খৰধৰকৈ নমাৰ বাবে আপোনাৰ কান্ধৰ বেগটো দুলি আছে বতাহত চুলিবোৰ উৰি আছে হাতত ছাতি লৈ আপুনি সাৱধানেৰে বাছ ষ্টেণ্ডৰ পিনে খোজকাঢ়ি গৈ আছে আপোনাৰ গতিত এটা ছন্দ আছে আন বহুতো ছোৱালীৰ গতিত ছন্দ থাকে কিন্তু আপোনাৰ একেবাৰে বেলেগ আপোনাৰ চাগে ভাগৰ লাগিছে ভাগৰ লগা স্বত্তেও আপোনাৰ মুখৰ নৈসৰ্গিক সৌন্দৰ্য জিলিকি আছিল মানে অলপ বেছি উজ্জ্বল এখন হাতেৰে ছাতিটো ধৰি আপুনি আনখন হাতেৰে কাপোৰবোৰ অকণমান দাঙি ধৰিছিল যাতে বোকা নালাগে আপুনি আপোন মনেৰে গৈ আছিল আৰু মোক কিহবাই আকৰ্ষণ কৰিছিল এক তীব্ৰ আকৰ্ষণ তাৰমানে মোৰ খোজত আপুনি মুগ্ধ হৈছিল মুগ্ধ নাই 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 মুগ্ধ হোৱা নাছিলোঁ বেংকৰ ক্লাৰ্ক নহয় কাকো ইমান সহজে ভাল লগা বুলি কোৱাৰ অভ্যাসেই নাই আপোনাৰ খোজকাঢ়ি যোৱা ধৰণটো মোৰ চিনাকি যেন লাগিছিল মানে কাৰ দৰে কাৰো দৰে নহয় আপোনাৰ খোজকাঢ়ি যোৱাৰ ধৰণ আপোনাৰে কিন্তু মোৰ চিনাকি যেন লাগিছিল আচৰিত খৰধৰকৈ মই ট্ৰেকাৰৰ পৰা নামিলোঁ ময়ো সেইখন ট্ৰেকাৰতে আছিলোঁ ভিৰ ঠেলি মই তৎক্ষণাত আপোনাৰ ওচৰ পালোঁ আপুনি বাছৰ সময়সূচী চাই আছে আপোনাক এবাৰ মাতিবলৈ বৰকৈ মন কি নামেৰে একো নামেৰে খুব মই আপোনাৰ নাম জানো আপোনাৰ পিছে পিছে আহি মই বাছত উঠিম আপুনি
বাছৰ এটা কোণত থিয় দিলোঁ টিকট কাটিলে নে নাই সেই কথাটোতো পাহৰিয়ে গ'লো কণ্ডাক্টৰে খোজাওলে দি দিলোঁ আপুনি দেখিছোঁ বেছ ধনী ধনী আৰু মই একেবাৰে গৰীব কোনোমতে ঘৰ ভাড়াখিনি পকেটত আছে তাকো সেয়া মই কাৰোবাৰ পৰা ধাৰে লৈছোঁ 3 মাহৰ ঘৰ ভাড়া দিব আছে দিবতো লাগিবই আচল কথা কি জানে 4 মাহৰ ঘৰ ভাড়া দিব আছে 4 মাহৰ দিব লগা হ'লে কেনেকৈ দিলেহেঁতেন আকৌ কাৰোবাৰ পৰা ধাৰ ল'লোঁ হয় খুব বেছি মালিকে গালি গালাজ কৰিব গালিখিনি যদি সহ্য কৰিব পাৰোঁ আৰু 2 দিনমান ভাড়া নিদিলেও চলিব আপোনাৰ আইডিয়া কিন্তু বেয়া নহয় ঠিক কৈছে পিছে যিজনৰ পৰা ধাৰ লোৱা হয় নহয় তেওঁক পাহৰাটো মুস্কিল হয় নেকি মই দেখোন প্ৰসংগই সলনি কৰি পেলালোঁ বাছত বহি আপুনি এখন কিতাপ পঢ়িবলৈ ধৰিলে অনুৰাধা শৰ্মা পূজাৰীৰ জল ছবি হয় আপুনি আপোন মনে পঢ়িবলৈ ধৰিলে আৰু মই মন্ত্ৰমুগ্ধ হৈ আপোনাক চাই থাকিলোঁ মোৰ অদ্ভুত সুন্দৰতাখিনি নহয় আপোনাক চিনাকি যেন লগা কেনেকুৱা চিনাকি সেই ঠিক মই বুজিব পৰা নাছিলোঁ এতিয়া বুজি পাইছেনে নাই কিন্তু কিবা যেন পুৰণি চিনাকি আপুনি কিতাপখন ভাজ কৰি লোৱাৰ ধৰণ পঢ়ি থকাৰ মাজে মাজে ইফালে সিফালে চোৱা তৰ্জনীৰ আঙুলিৰে চকু মোহৰা উৰি থকা চুলিখিনি কাণখনৰ পাছফাললৈ নিয়া এই সকলোবোৰ মোৰ চিনাকি যেন লাগিছিল পৰিচিত স্মৃতি যেন লাগিছিল যেন মোৰ আপোনাৰ হয় মোৰ মানে আপোনাক মই এতিয়া কেনেকৈ বুজাম মানে সিমানেই মোৰ যেন লাগিছিল আচৰিত আচৰিত ইয়াৰ পিছত আপোনাৰ কাষত বহি থকা শিশুটিৰ ভৰিখন আহি আপোনাৰ গাত লাগিছিল এক মুহূৰ্তৰ কাৰণে আপোনাৰ খং উঠিছিল বেছ মুহূৰ্তলৈ আপোনালৈ একেথৰে চাই থকা শিশুটিলৈ চাই আপোনাৰ মৰম উপজিছিল আপুনি বেছিক মাছাকৈ হাঁহিবলৈ ধৰিলে ঠিক কৈছে আৰু আপোনালৈ চাই ময়ো হাঁহি উঠিলোঁ আপুনি কিয় হাঁহিলে ক'ব নোৱাৰো মোৰ হাঁহি ওলাই আহিল আপোনাক এবাৰ মাতিবলৈ বৰকৈ মন গ'ল উঠ দুখন লৰচৰ কৰিলে শব্দ পিছে নোলায় কিন্তু বিশ্বাস কৰক সেই মুহূৰ্তত এনেকুৱা লাগিছিল যেন অলপ চেষ্টা কৰা হ'লে ওলাই আহিলহেঁতেন নামটো ওলাই আহিলহেঁতেন হয় কেনেকৈ ক'ব নোৱাৰো কিন্তু মোৰ ওলাই আহিলহেঁতেন যেন লাগে আপোনাৰ কথাবোৰ শুনি মোৰ বৰ বিচিত্ৰ যেন লাগিছে আপোনাৰ যিমান বিচিত্ৰ যেন লাগিছে তাতোকৈ বেছি এই এনে লগাটো মোৰ বেছি বিচিত্ৰ যেন লাগিছে তাৰ পাছত কি হ'ল তাৰ পাছত ইতিমধ্যে বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে আপুনি বহি থকা চিটটোৰ খিৰিকীখনেৰে বৰষুণৰ পানী প্ৰথমতে লাহে লাহে তাৰপিছত জোৰেৰে ভিতৰলৈ পৰিবলৈ ধৰিলে বৰষুণৰ চিটিকনি আহি আপোনাৰ গাত পৰিছিল বৰষুণৰ আলফুল স্পৰ্শত আপোনাৰ মুখৰ পৰা তৎক্ষণাত নোহোৱা হৈ গ'ল দুখ ভাগৰৰ চিন আপুনি আনন্দত উজ্বলি উঠিল বৰষুণৰ চিটিকনিৰ পৰা ৰক্ষা পাবলৈ আপুনি অকণমান পিছুৱাই বহিল হাতেৰে মুখখন ঢাকি বৰষুণৰ এই আলফুল স্পৰ্শক আপুনি যেন কৈ উঠিল মোক ইমানকৈ কিয় তিয়াইছা আপুনি এজন কবি আৰু মই কবি নহয় কবিতাটো আছিলে আপোনাৰ ভংগীমাত মোৰ কাষতে বহি থকা কোনোবা এজনে গুণগুণাই গালে সাৱন सावन बरसे तरसे मन সেইজন আপুনি নাছিল নাই মই নাছিলোঁ মইতো নিজকে মগন নাছিলোঁ পুৰণি পৰিচয় বিচাৰি মোৰ পাছতে ইন্দ্ৰিয়ই নিজৰ মাজতে যুঁজবাগৰ লগাইছিল আৰু হঠাৎ ভাৱ হ'ল আগবাঢ়ি গৈ খিৰিকীখন বন্ধ কৰি দিয়াৰ দৰকাৰ এই ইচ্ছা ক্ৰমাৎ বাঢ়িবলৈ ধৰিলে মই নিজকে নিজে ক'লো আগবাঢ়া খিৰিকীখন বন্ধ কৰা এয়া তোমাৰ কৰ্তব্য তেনেহ'লে খিৰিকীখন বন্ধ নকৰিলে কিয় মন গ'ল আপোনাক যেন চাই থাকোঁ এই ৰূপতে বহু সময় লাহে লাহে
মনৰ নিভৃত কোণত থকা এখন বন্ধ দুৱাৰ সেইকাৰণে চাগে মনত ভাৱ হৈছিল আগবাঢ়ি গৈ খিৰিকীখন বন্ধ কৰি দিয়াৰ দৰকাৰ এনে লাগিছিল যে মোৰ নিমিৰ অসুখ হ'ব পানী লগা অসুখ নিমি কোন নিমি আপুনি এয়াই জানো আপোনাৰ নাম নহয় মোৰ এইটো নাম বুলি কোনে ক'লে হ'বই নোৱাৰে এয়াই আপোনাৰ নাম আৰু এয়াই যদি আপোনাৰ নাম নহয় তেনেহ'লে আপোনাৰ নাম কি নাম কিয় লাগে মুঠৰ ওপৰত এইটো মোৰ নাম নহয় আপুনি ধৰা পৰিলে আপোনাৰ নাম নীলিমা আপোনাৰ নাম আপুনি ভুল ছোৱালীৰ ওচৰলৈ আহিছে মই তেওঁ নহয় যাওক ইয়াৰ পৰা হ'বই নোৱাৰে আপোনাৰ নাম নীলিমা হ'ব লাগে কিয় ক'ব নোৱাৰো কিয় মই ঠিক বুজিব পৰা নাই কিন্তু আপোনাৰ নাম নীলিমা তাৰপিছত কি হ'ল ইয়াৰ পাছত বাছখন আহি ইয়াতে ৰ'ল আপুনি আপোনাৰ কিতাপ বেগ ছাতি এইবোৰ চম্ভালি লৈ মোৰ কাষেৰে বাছৰ দৰজাৰ পিনে আগবাঢ়ি গ'ল মোৰ নিচেই কাষেৰে যোৱাৰ বাবে মই আপোনাক ভালদৰে দেখা পালোঁ ঠিক এতিয়া যিদৰে দেখা পাইছোঁ ৰ'বচোন আপুনি এবাৰ মোক খুন্দা মাৰিছিল নেকি নাই মইতো আপোনাক স্পৰ্শই কৰা নাছিল তাৰ বিপৰীতে আপুনি যাতে সকলোমে বাছখনৰ পৰা নামি যাব পাৰে তাৰহে ব্যৱস্থা কৰি দিছিলোঁ মই এনে লাগিছিল যেন ৰাণী নামিবলৈ ওলাইছে আৰু অংগৰক্ষকে জনতাক বাধা দি ৰাখিছে মই বৰ গৰ্ব অনুভৱ কৰিছিলোঁ আপোনাৰ মুখত খেলা কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ চিন্তাবোৰৰ সৈতে পৰিচয় হোৱাৰ সুযোগ পাইছিলোঁ ওচৰৰ পৰা চোৱাৰ সুযোগ হৈছিল বুলি কওঁ নহয় পৰিচয় হোৱাৰ সুযোগ আপোনাৰ বাওঁগালত থকা তিল কপালত চিন্তাৰ বলি ৰেখা হাতৰ আঙুলিৰ গঠন সেই মুহূৰ্তত মই সকলোবোৰ দেখা পালোঁ যিবোৰ মই বহু দিনৰ পৰা বিচাৰি ফুৰিছিলোঁ মোৰ মনত ইমান আনন্দ পাইছিলোঁ যেন বাৰে বাৰে মোৰ ভাৱ হ'ল মোক যেন মাতিব ভুল নামেৰে হ'লেও নহয়নে হ'বই নোৱাৰে আপোনাৰ নামটো বাদ দিয়ক তাৰপিছত মই বাছৰ পৰা নামি আহি এই বেঞ্চখনত বহিলোঁ তেতিয়া আপোনাৰ কি ভাৱ হ'ল মই ঠিক বুজিব পৰা নাছিলোঁ মই ধৰিব পৰা নাছিলোঁ আৰু কেইটামান মুহূৰ্তৰ পাছতে আপুনি আৰু মই দুয়োৰ পৰা বহু দূৰ আঁতৰি যাম আপোনাক আৰু কেতিয়াও লগ নাপাম এই কথা কল্পনা কৰা মোৰ কাৰণে অসহ্যকৰ আছে নাই এনে হোৱা উচিত নহয় বাৰে বাৰে ভাল হ'ল যেন ৰৈ যাওক এই সময় যেন এইমাত্ৰ চিনি উঠিছোঁ পুৰণি চিনাকি এই চিনাকি বিস্মৃতিৰ অতঃগহ্বৰত অজান অন্ধকাৰত লুপ্ত হৈ যাব এই কথা কল্পনা কৰি মই কঁপি উঠিছিলোঁ ভিতৰি মানুহটো ক্ষুব্ধ হৈছিলোঁ মই নিজকে নিজে ক'লো নাই এনে হ'ব নোৱাৰে মোৰ নিমিৰ সতে এনে হ'ব নোৱাৰে আপোনাৰ নিমি মাফ কৰিব মোৰ ঠিক এনে অনুভৱেই হৈছিল মই মোৰ নিমিৰ সৈতে কথা পাতিব লাগে নিমিক আকৌ দ্বিতীয়বাৰৰ বাবে আঁতৰলৈ যাব দিব নালাগে ঠিক তেনে অনুভৱেই হৈছিল দ্বিতীয়বাৰৰ বাবে কি কৈছিলো নিমিক আকৌ দ্বিতীয়বাৰৰ বাবে আঁতৰলৈ যাব দিব নালাগে ঠিক এইদৰে কৈছিল কিন্তু এই দ্বিতীয়বাৰৰ বাবে ইয়াৰ অৰ্থ কি ক'ব নোৱাৰো মোৰ হুঁচ নাছিল আপোনাৰ কথাবোৰ শুনি মই ভাপত হৈ যাম যেন লাগিছে আপোনাক কাহানি মানে কি সপোনতো মই দেখা নাই আপোনাক নাম মই নাজানো আজি প্ৰথমবাৰ আপোনাক লগ পাইছোঁ আৰু আপোনাক বহুত কষ্ট দিলোঁ নহয় কিন্তু কি কৰিব মোৰ কোনো উপায়েই নাছিল মোৰ এই বিচিত্ৰ পৰিস্থিতিৰ কথা কেৱল আপুনিহে বুজি পাব আৰু যদি আপুনি বুজি নাপায় তেনেহ'লে মোৰ কপালেই বেয়া সঁচাকৈ কৈছোঁ মই একো বুজিব পৰা নাই ঠিক আছে মই এতিয়া যাওঁনে আপুনি একো ক'লে যে ইয়াৰ পৰা আঁতৰত ক'ৰবালৈ
অকলশৰে অকণমান থাকিব খোজো মোৰ গাড়ী আহি পাবৰ হৈছে আৰু 4-5 মিনিটমান পিছতে আহি পাব গুৱাহাটীত থাকে নহয় আপুনি কিয় সুধিলে কলমপাৰ অহাৰ সময় হৈছে সেইকাৰণে হয় মোৰ উপস্থিতি চাগে আপোনাৰ একেবাৰে সহ্য হোৱা নাই সেয়ে 4-5 মিনিটৰ কাৰণে হ'লেও আঁতৰলৈ যাব খুজিছে মোৰ এনে ভাৱ হৈছে ই আমাৰ দুয়োৰে মনলৈ শান্তি আনিব কেনেকৈ এক মুহূৰ্তৰ বাবে ধৰি লওক আপোনাৰ ইয়াৰ পিছত মোৰ বিষয়ে যি ভাৱ আহিব সেই ভাৱ অহাৰ আগতে মই বহু দূৰলৈ গুচি যোৱাটো উচিত হ'ব দেখাও পাব নালাগিব কিন্তু মোৰ মনলৈ যি ভাৱ আহিব সেয়া আপোনাৰ পচন্দ নহ'ব কিয় নে তাৰ কোনো উত্তৰ নাই আপোনাৰ সেই কথাই আপোনাক শান্তি নিদিব তাৰ কাৰণে আপুনি অস্থিৰ হৈছে কিয় এক মুহূৰ্তৰ বাবে ধৰি লওক সেই উত্তৰ মোৰো পচন্দৰ নহয় তথাপি আপোনাৰ আৰু মোৰ বাবে ইয়াতকৈ আগবঢ়াটো উচিত নহয় সেয়া শেষ হ'ব লাগে সিপাৰে সৈতে নিৰ্মূল হ'ব লাগে এয়া আমাৰ শেষ সাক্ষাৎ অনুগ্ৰহ কৰি মোক আকৌ দ্বিতীয়বাৰৰ বাবে লগ ধৰিব চেষ্টা নকৰিব মই চিনাকিৰ ভাও ধৰিম খুব বেয়া ব্যৱহাৰ কৰিম আপোনাৰ সৈতে গতিয়াত বাহিৰ কৰি দিম বেইজ্জতি কৰিম বুজি পালেনে মোক পাহৰি যাওক ইয়াৰ কাৰণটো বুজাই দিব নাই নিদিওঁ দিলেও আপুনি বুজি নাপাব ইমান কঠিন নে মোৰ গাড়ী আহি পালে মই আহোঁ এক মিনিট ট্ৰেইনখন এৰিবলৈ এতিয়াও অলপ সময় বাকী অনুগ্ৰহ কৰি আপুনি কাৰণটো কওক মই বুজিবলৈ চেষ্টা কৰিম সেই কথা আপুনি ভাল নাপাব আজিলৈ কোনেও ভাল পোৱা নাই তথাপি আপুনি মোক কাৰণটো কওক মই ভাল পাবলৈ চেষ্টা কৰিম আপোনাক আৰু কেতিয়াও আমনি নিদিওঁ আপুনি সুখী হওক কি হ'ল হাঁহিলে সুখী হ'ব নিবিচাৰে আপুনি আপোনাক মিছা কোৱাটো খুব কঠিন আৰু সঁচা ক'বলৈ অত্যন্ত কষ্টকৰ সুখী নহয় মই খুব দুখী হ'বলৈ গৈ আছো কিয় খুব মূল্যৱান বস্তু এটা হেৰালে মানুহৰ কেনে লাগে দুখ লাগে কষ্ট হয় সেই দুখ মই অনুভৱ কৰিব পাৰোঁ কিন্তু আপোনাৰ কি এনে মূল্যৱান বস্তু হেৰাইছে নে আপোনাৰো কাৰোবাৰ প্ৰতি বিচ্ছেদ ঘটিছে মোৰ গাড়ী এৰিব এতিয়া ছিগনেল হৈ গ'ল মই কিন্তু শেষ মুহূৰ্তত আপুনি প্লিজ আপুনি মোক বেয়া নাপাব ঠিক আছে কৈছো বাৰু শুনক এটা মধ্যবিত্ত ডাঙৰ পৰিয়ালৰ মই একমাত্ৰ উপাৰ্জন কৰা ছোৱালী ঘৰৰ ডাঙৰ উপাৰ্জন কৰা ছোৱালী আমাৰ ঘৰৰ অৱস্থা বেয়া আৰু এই বেয়া অৱস্থাৰ বাবে আমাৰ পৰিয়ালটোৰ সৈতে মোৰ ভাগ্য বান্ধ খাই আছে মোৰ নিজৰ কোনো অস্তিত্বই নাই ইয়াৰ পৰা মই ওলাই যাব নোৱাৰো ইচ্ছা থাকিলে ওলাই যাব নোৱাৰো বুজি পালে নহয় কাৰণটো কিন্তু মই কৈছিলো নহয় আপোনাৰ পচন্দ নহ'ব আজিলৈ কোনেও পচন্দ কৰা নাই কোনে শুনিব মই শুনা পাম